মই কালি পুৱাৰ পৰা আচলতে পোনপটীয়া পৰিৱেশটো দেখাইছিলোঁ শিৱসাগৰৰ পৰা আৰু শিৱসাগৰৰ কালি দিনৰ ভাগত মই জাজি অঞ্চলত উপস্থিত আছোঁ। জাজি যিটো ভয়াৱহ বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ পৰিৱেশ আচলতে আমি পোনপটীয়াকৈ দেখাইছিলোঁ আৰু কালি নিশাৰ ভাগলৈ চেৰেকাপাৰত উপস্থিত আছোঁ আৰু চেৰেকাপাৰত ঋতু আপোনাৰ নিজৰে বাসগৃহ আচলতে আপুনিও গম পায় যে সেই যিটো স্থান আছে সেই স্থানটোত কোনো কালে আচলতে তেনেকুৱা ধৰণৰ বানপানী হোৱা নাছিল আৰু তেনেকুৱা বানপানী নোহোৱা বহু স্থানত এইবাৰ আচলতে শিৱসাগৰ নগৰৰ মাজমজিয়া বহু স্থানত আচলতে বানপানী হৈছে আৰু এই মুহূৰ্তত মই শিৱসাগৰ জয়সাগৰ সুন্দৰপুৰত আছোঁ আৰু সুন্দৰপুৰত আপোনাৰ পৰিৱেশটো দেখিলে গম পাব কিদৰে ইয়াত বানে বিধ্বস্ত কৰিছে সমগ্ৰ অঞ্চল। এতিয়াও আচলতে মোৰ সতীৰ্থ মুস্তাক আছে, মই মুস্তাকক কেমেৰাত জুম কৰিবলৈ অনুৰোধ কৰিম। এটা বাসগৃহ দেখিছে, বাসগৃহৰ ছাদৰ ওপৰত তেওঁলোক বাস কৰিবলগীয়া হৈছে আৰু ৰাইজে বাৰম্বাৰ কালি নিশাৰ পৰা এটাই অভিযোগ দি আছে যে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা যিটো সাহায্য বা তেওঁলোকক যিদৰে আচলতে খোৱা বোৱা বস্তু যোগান ধৰিব লাগে বা ৰিলিফ কেম্প তেওঁলোকে তৈয়াৰ কৰিব লাগে তেনেকুৱা ধৰণৰ ৰিলিফ কেম্প তৈয়াৰ কৰা নাই আৰু ৰিলিফ কেম্প তৈয়াৰ কৰা যিটো কথা কৈছোঁ সেই ৰিলিফ কেম্প মই এতিয়া আগৰ মুহূৰ্তত মই 8 বজাৰ যিটো লাইভ আছে মই লাইভটোতে মই দেখাইছিলোঁ জয়সাগৰ বিশ্ববিদ্যালয়ৰ সন্মুখৰ যিটো পৰিৱেশ দেখাইছিলোঁ। জয়সাগৰ বিশ্ববিদ্যালয়খন আচলতে ৰিলিফ কেম্প তৈয়াৰ কৰি উলিয়াইছিলে কিন্তু ইতিমধ্যে জয়সাগৰ বিশ্ববিদ্যালয়ও বুৰি গৈছে। কালি নিশাতকৈ আজি পুৱাৰ ভাগত শিৱসাগৰৰ বিভিন্ন স্থান যদি পানী কমিছে বুলি চৰকাৰী তথ্যমতে যদি পানী কমিছে বুলি কয় কিন্তু পানী কমা নাই। কাৰণ মই এইটো কাৰণে কৈছোঁ যে পানী কমা নাই কাৰণ এতিয়াও আচলতে বহু নতুন নতুন স্থান বুৰি আছে আৰু এই মুহূৰ্তত যদি মই কওঁ তেতিয়াহ'লে শিৱসাগৰৰ যিদৰে আচলতে শিৱসাগৰৰ সেই আজিৰ পৰা দুদিন পূৰ্বে শিৱসাগৰৰ যি নাগালেণ্ডৰ তুলিত মনত আচলতে যি ডাৱৰ বিস্ফোৰণ হৈছিল, ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে দিখৌ আৰু জাজিৰ যি জলস্তৰ আছে জলস্তৰ বৃদ্ধি পাইছিলে আৰু তাৰ পিছতে শিৱসাগৰ আমগুৰি নাজিৰা এই যিকেইটা স্থান আছে বিশেষতঃ এই স্থানকেইটাত এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু এই মুহূৰ্তত মই যিহেতু জয়সাগৰত আছোঁ ইয়াৰ পশুধনসমূহলৈ ভাবুকি আহিছে। ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকলৈ ভাবুকি কঢ়িয়াই আনিছে এই পানী আপুনি এই মুহূৰ্তত দেখিলে ঋতু গম পাব যে কি ভয়াৱহ পৰিস্থিতি হৈছে আৰু তাৰ সমান্তৰালভাৱে নাজিৰাৰ বিভিন্ন স্থান ইতিমধ্যে বুৰি গৈছে। নাজিৰা চন্তক বিহুবৰ নাজিৰা টাউন নামটি চাৰিআলি আমগুৰি টাউন বিভিন্ন স্থান বুৰি গৈছে। মই এজন ব্যক্তি পাইছোঁ। দাদা আপোনাৰ ঘৰ ক'ত? গদাধৰ নগৰ। তাৰপৰা খোজকাঢ়ি আছোঁ পুৰা পানী, কালিৰ পৰা পানী ৰাতিটো দলঙৰ ওপৰত থাকিলোঁ, কোনো খোৱা বস্তুৱে নাই এতিয়ালৈকে। চৰকাৰৰ ফালৰ পৰা নাই, পাব্লিকো আমাৰ পানী বটল দিয়া নাই, খাবলৈ পানী নাই মানুহখিনি। বিধায়কজন আহিছে নাই? বিধায়কজন অহা নাই, আমাৰ পঞ্চায়তৰ পৰা কোনো মানুহ অহা নাই এতিয়ালৈকে। এইখন দলঙত আমি আছোঁ, সুন্দৰপুৰ এখন দলঙত আমি বুঢ়া মানুহো যে পৰি আছে বহি আছে তাকে হ'ব যথেষ্ট অসুবিধা। এইদৰে যথেষ্ট ৰাইজৰ অসুবিধা হৈছে। এগৰাকী মহিলা দেখা পাইছোঁ মই। বাইদেউ ক'ৰ পৰা? কি ক'বা, আমি গদাধৰ নগৰ। খাব মেলিব পাইছে? একো পোৱা নাই, পানী অকণো নাই। এতিয়া সেই তাকে বোলো যাওঁ পানী কিনি আনো খাওঁহি, একো নাই ইপিনেও পানী মানে আমি এতিয়া কাপোৰ সলোৱাই নাই মানে একদম ডিঙি গুৰিলৈকে এই গা কাপোৰ গাতে শুকুৱাইছোঁ, উপায় নাই। কি ক'বা? আগৰ পৰা নাই দেখা দেই, এইবাৰ প্ৰথম দেখিছোঁ। যথেষ্ট অসুবিধা বহুত হৈছে দেই। বিধায়কজন আহিছে নাই? নাই কোনো নাই। আপুনি এইডোখৰ অলপ আগলৈ যাব পাৰিব, তাৰপৰা এইডোখৰ নোৱাৰে আৰু দেই। বহুত পানী, আপোনাৰ পেণ্ট মানে কি ক'ম আৰু বহুত বেয়া হৈছে। নিশ্চয়কৈ মই এই মুহূৰ্তত পৰিৱেশসমূহ দেখাইছোঁ। ঋতু আচলতে পৰিৱেশসমূহ দেখিলে আপুনি গম পাব এই যিটো স্থানত মই উপস্থিত আছোঁ কোনো কালে ইয়াত বানপানী হোৱা নাছিলে। এটা বাসগৃহ দেখাইছোঁ, এই বাসগৃহটো সম্পূৰ্ণ এধা ডুবি গৈছে এই মুহূৰ্তত। এইদৰে আচলতে এই যিটো পথ এই পথটোৰ পৰা কিছু আগলৈ গৈ মই যদি কওঁ তেতিয়াহ'লে খেলুৱৈবিদ আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যি বাসগৃহ আছে মই এই মুহূৰ্তত সতীৰ্থ মুস্তাক আছে, মই মুস্তাকক কেমেৰাটোত যদি জুম কৰিব কওঁ এই যিটো সেউজীয়া আপোনালোকে পৰ্দা লগোৱা যিটো ঘৰ দেখা পাইছে সেই ঘৰটোৱে হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহ। এইদৰে যিটো পথ আছে সেই পথটো সম্পূৰ্ণৰূপে ডুবি গৈছে। মুঠৰ ওপৰত ক'ব গ'লে শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। কিন্তু কালিৰ পৰা দেখা গৈছে যে 3জনকৈ মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা, সুশান্ত বৰগোহাঁই আহি শিৱসাগৰত উপস্থিত হ'লে তেওঁক যেতিয়া বিমল বৰা ডাঙৰীয়াক সোধা হৈছিল যে যিসকল লোক বানাক্ৰান্ত লোক তেওঁলোকক সাহায্য বা তেওঁলোকক ৰিলিফ যিদৰে আচলতে খোৱা বোৱা বস্তু যোগান ধৰিব নাই, তেতিয়া মন্ত্ৰীজনে কৈছিলে যে আজি আমি উদ্ধাৰ অভিযান চলাইছোঁ। কিন্তু যদি উদ্ধাৰ অভিযান চলাইছে তেতিয়াহ'লে এতিয়াও বহু মানুহ এনেকুৱা স্থান আছে যোনটো স্থানত এতিয়াও উদ্ধাৰ আচলতে তেওঁলোকক উদ্ধাৰ কৰা হোৱাই নাই। এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ। ইয়াৰ কিছু যদি আগলৈ যাওঁ হয়তো এককাল পানী, হয়তো এবুকু পানী। এইদৰে যদি আপুনি
এইফালে যদি সোঁ কাষে যায়গৈ এইটো যিটো নামটি চাৰিআলিলৈ যোৱা যিটো পথ মুঠৰ ওপৰত ক'ব গ'লে শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ চৰকাৰী তথ্যমতে দিশৰ পানী কমিছে কিন্তু বান যিটো পৰিস্থিতি সেই পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই কাৰণ এইদৰে আচলতে বহু বাসগৃহ আছে যিবোৰ বাসগৃহ এতিয়াও আচলতে পানীৰ তলত আৰু কালি যি চৰকাৰী তথ্য আছে সেই চৰকাৰী তথ্যমতে প্ৰায় 224খন গাঁও ইতিমধ্যে বানত আক্ৰান্ত হৈছে কৃষক ৰাইজ আক্ৰান্ত হৈছে প্ৰায় 17,864গৰাকী আৰু কৃষিভূমি এই যিটো বান আছে সেই বানত আচলতে তছনছ হৈছে প্ৰায় 8,904 হেক্টৰ মাটি এইটো কালিলৈকে যি চৰকাৰী তথ্য আছে কালিলৈকে চৰকাৰী তথ্য মুঠৰ ওপৰত ক'ব গ'লে শিৱসাগৰৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি আচলতে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে আৰু এই যিটো পথ দেখাইছোঁ এই পথটোৱে হৈছে সুন্দৰপুৰৰ পিছত বগীদৌল নমাটি তাৰপিছত নাজিৰা এই যিটো স্থান আছে এই স্থানটো সম্পূৰ্ণৰূপে বুৰি গৈছে আৰু এইফালেদি আপুনি যদি চেৰেকাপাৰ হৈ যায় তেতিয়াহ'লে কালি নিশাৰ মই চেৰেকাপাৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছিলোঁ কিদৰে দিশৰ পৰা অহৰহ যি পানী সেই পানী ৰাস্তাৰ ওপৰে বাগৰি গৈছে এনে বহু স্থান আছে যি স্থান এতিয়া নতুনকৈ বুৰি গৈছে মগৰাহাট আজি পুৱাৰ ভাগত ডুবিছে জয়সাগৰৰ যিটো আছুৰ সাধাৰণ সম্পাদক যিজন সমীৰণ ফুকন সেই সমীৰণ ফুকনৰ বাসগৃহ ইতিমধ্যে এই বানত ডুবি গৈছে মুঠৰ ওপৰত ক'ব গ'লে শিৱসাগৰৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ ঋতু অধি আচলতে সময় যিমান বাগৰি গৈছে সময় বাগৰি যোৱালৈকে অধি ভয়াৱহ হোৱা পৰিলক্ষিত হৈছে ঋতু মুজাক্কিৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যোৰহাটৰ পৰিৱেশ দেখুৱাৰ বাবে ক্ষমা কৰিব জয়সাগৰৰ পৰিৱেশ দেখুৱাৰ বাবে আমি পৰৱৰ্তী সময়ছোৱাতো আপোনাৰ কাষলৈ যাম এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে পূৰ্বতে নোহোৱা পূজা ঘটনা আচলতে শিৱসাগৰবাসীয়ে নেদেখা জয়সাগৰবাসীয়ে নেদেখা ঘটনা সংঘটিত হৈছে ইতিমধ্যে আমাৰ সাংবাদিকে উল্লেখ কৰিছে যে সেই স্থানত কেতিয়াও পূৰ্বতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল বানে সংহাৰী ৰূপ ধাৰণ কৰা নাছিল কিন্তু দুৰ্ভাগ্যবশতঃ নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল তাৰ বাবে দিখৌ আৰু জাঁজিৰ জলপৃষ্ঠ বৃদ্ধি পালে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলতে এনেদৰে জয়সাগৰকে ধৰি চেৰেকাপাৰকে ধৰি এতিয়া কেইবাখনো অঞ্চল বানৰ কবলত গতিকে তাৰ পাছতো কিন্তু কালিৰ দিনটোত শিৱসাগৰত 3জনকৈ মন্ত্ৰী উপস্থিত হোৱাৰ পাছতো বহুতো অঞ্চল আচলতে পৰ্যবেক্ষণ কৰিবলৈ বাকী আছে বা পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ বাকী আছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে খুব উজাৰিছে বা জনপ্ৰতিনিধি সময়মতে বা জনপ্ৰতিনিধিয়ে সেইসমূহ বানাক্ৰান্তৰ কাষত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে খোৱা লোৱাৰ ক্ষেত্ৰত বা থকা খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে জনপ্ৰতিনিধিৰ ওচৰত কেইবাটাও আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে